নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চামাহক কি আছে আজিৰ সংবাদত অসম লোকসেৱা আয়োগৰ স্থানপ্ৰাপ্ত ৰাজমিস্ত্ৰীৰ পুত্ৰক অভিনন্দন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ভোগদৈ নদীৰ সংহাৰী ৰূপে বিধ্বস্ত কৰি বানেগৰকা অঞ্চল হিচাপে চিহ্নিত কৰা যোৰহাটৰ মালৌখাটত দৰিদ্ৰতাক আওকাণ কৰি যোৰহাটৰ মালৌখাট ন চৰাইবাহী গাঁৱৰ পোৱাল বৰা আৰু ভাৰতী বৰাৰ একমাত্ৰ পুত্ৰ দেৱজিৎ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ অৰ্থনৈতিক ব্যৱস্থাপনা বিষয়াৰ পৰীক্ষাত ৬২ নম্বৰ স্থান লাভেৰে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ নামনি গায়নগাঁৱৰ কল্যাণজ্যোতি যুৱক সংঘৰ লগতে স্থানীয় ৰাইজ আৰু ব্যক্তি বিশেষে অভিনন্দন জনাইছে। উল্লেখ্য যে দেৱজিতৰ পিতৃ এজন ৰাজমিস্ত্ৰী আৰু মাতৃয়ে আনৰ ঘৰত ৰোৱা তোলা আৰু দিন হাজিৰা কৰে। কোনো ধৰণৰ কচিং নোলোৱাকৈ নিজৰ অধ্যৱসায়ৰ মাজেৰে স্থান লাভ কৰিবলৈ সক্ষম হোৱা দেৱজিতক লৈ গৌৰৱান্বিত হৈ পৰিছে তেওঁৰ পৰিয়ালৰ লগতে অঞ্চলবাসী। ফলত তেওঁৰ বাসগৃহত অঞ্চলবাসী বহু সময়ত উপস্থিত হৈ উষ্ম আদৰণি জনোৱাৰ লগতে ফুলাম গামোচা অভিনন্দন পত্ৰৰে অভিনন্দন জনাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। যোৰহাটৰ পৰা প্ৰশান্ত গানৰ ৰিপৰ্ট নিউজ নাও 24x7।